গগৈটো বহুত মানুহ আছে, আমাৰ তাতো গগৈ আছে। সন্মানীয় গগৈ তপন গগৈ ডাঙৰীয়া আছে, পবিত্ৰ গগৈ ডাঙৰীয়া আছে, যদিও মাৰ্ঘেৰিটা লিখে। কেইবাজনো গগৈ আছে। যোগেন মোহন ডাঙৰীয়া আহোম মানুহ, তেওঁ অসম চৰকাৰৰ মন্ত্ৰী। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও আহোম সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তি, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। কিন্তু এনেকুৱা গগৈ বহুত আছে আমাৰ দলত। কিন্তু জনতা কোনফালে থাকিব? উন্নয়ন কোনে কৰিছে? যিসকল গগৈ আগবঢ়াই নিছে তেওঁলোকে ভোট দিব। কিবা এটা মিছা ইচ্ছুত লৈ গ'ল কেইটামান ভোটাৰত, এইটো সদায় নচলে আৰু। বজাৰত টেঙা আমি এবাৰহে বিক্ৰী কৰিব পাৰোঁ। অলৰেডি আগত বিক্ৰী কৰিছিলে, আকৌ ভালাম বুলি কৈছিলে, কিন্তু দেখা পালে একদম ভালৰ ভাল নহয়, একদম আটাইতকৈ বেয়া। সেইটো মিলনটো থলুৱা মিলন আছিলে। সেইজনে সেইজনক আক্ৰমণ কৰে, প্ৰতি আক্ৰমণ কৰে, এইটো কেনেকুৱা ধৰণৰ প্ৰিন্সিপাল? নাই, এতিয়া আমি আপডেটটো পোৱা নাই, মই সেইকাৰণে আজি কাৰ্যালয়ত বহিছোঁ। গোটেইখিনি 39খন যি সংগঠন জিলা আছে, তাত মণ্ডল কিমান এতিয়ালৈকে গঠন হ'ল, মণ্ডল 50% গঠন হ'লে আমি জিলা গঠন কৰিব পাৰোঁ। এই ক্লিয়াৰিটিটো আমি দিব লাগিব, আৰু সেই নিমিত্তে কিছু সময়ৰ পিছতে আমি পৰ্যালোচনা কৰিম অনলাইন যোগে, আৰু যিদৰে হৈ আছে ভাল ফলাফল। বয়সৰ যিটো সকলোৱে মানি লৈছে। আপুনি এটা ভাল কথা কৈছে যে আমি যেতিয়া এটা ডিচিপ্লিন পাৰ্টি, ইয়াত কোনো আৰ্গুমেণ্ট হোৱা নাই, কোনো ডিছক্ৰিমিনেশ্যন নাই, সকলোৱে মানিছে। আমাৰ নেতৃত্বই যি কৈছে আমাৰ সকলোৱে মানি লয়, আৰু সেই নিমিত্তে 45 বছৰৰ ঊৰ্ধত হোৱা নাই, 45 বছৰৰ তলতহে হৈছে। নট মোৰ দেন 45 years, লেছ দেন 45 yearsত আমাৰ মণ্ডল সভাপতি ইলেকশ্যন হৈ আছে। ধৰ্মান্তৰকৰণৰ বিষয়টোক লৈ পেলাই এতিয়াও বিভিন্ন স্তৰৰ পৰা খবৰ আহি আছে। হয়, এইটো খুব উদ্বেগজনক ঘটনা যে আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মিছনাৰীসকলে যিদৰে মিছনেৰে কাম কৰিছে। আমি একচুৱেলি জল জীৱন মিছনহে ল'ব লাগে, অৰুণোদয় মিছন ল'ব লাগে। ধৰ্মান্তৰণৰ যিটো মিছন লৈছে এইটো ইমিডিয়েট বন্ধ হ'ব লাগে। মই সেইটোৱেই তেওঁলোকক মানে চিনচিয়াৰলি ৰিকুৱেষ্ট কৰিলোঁ, কাৰণ তেওঁলোকে ইংলিছ কয়তো, আমি ইংৰাজীতে ক'লোঁ আৰু। ইট ইজ আৱাৰ চিনচিয়াৰ ৰিকুৱেষ্ট, প্লিজ ষ্টপ দ্য কনভাৰ্চন, দ'জ আৰ মিছনাৰীজ। গগৈটো বহুত মানুহ আছে, আমাৰ তাতো গগৈ আছে। সন্মানীয় গগৈ তপন গগৈ ডাঙৰীয়া আছে, পবিত্ৰ গগৈ ডাঙৰীয়া আছে, যদিও মাৰ্ঘেৰিটা লিখে। কেইবাজনো গগৈ আছে। যোগেন মোহন ডাঙৰীয়া আহোম মানুহ, তেওঁ অসম চৰকাৰৰ মন্ত্ৰী। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও আহোম সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তি, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। কিন্তু এনেকুৱা গগৈ বহুত আছে আমাৰ দলত। কিন্তু জনতা কোনফালে থাকিব? উন্নয়ন কোনে কৰিছে? যিসকল গগৈ আগবঢ়াই নিছে তেওঁলোকে ভোট দিব। কিবা এটা মিছা ইচ্ছুত লৈ গ'ল কেইটামান ভোটাৰত, এইটো সদায় নচলে আৰু। বজাৰত টেঙা আমি এবাৰহে বিক্ৰী কৰিব পাৰোঁ। অলৰেডি আগত বিক্ৰী কৰিছিলে, আকৌ ভালাম বুলি কৈছিলে, কিন্তু দেখা পালে একদম ভালৰ ভাল নহয়, একদম আটাইতকৈ বেয়া। সেইটো মিলনটো থলুৱা মিলন আছিলে। সেইজনে সেইজনক আক্ৰমণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 70901790 নম্বৰত।